অমানৱীয় ধৰ্ষণ কাৰ্য তথা হত্যাৰ দৰে এনেকে কাণ্ডক আদিবাসী মহিলা সমিতি ধিক্কাৰ জনাইছো। আজি সদৌ অসম আদিবাসী মহিলা শক্তি কেন্দ্ৰীয় সমিতি উদ্যোগত আজি গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছো। আজি দুখ প্ৰকাশ কৰিছো আদিবাসী মহিলা সমিতি বাৰম্বাৰ আমাৰ নাৰী সমাজখনৰ ওপৰত এনেকে বৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। আমি চৰকাৰখনক এটাই আপিল কৰিব বিচাৰো, এই ধৰ্ষণ কৰা ব্যক্তিসকলৰ ফাঁচীৰ কাঠত ন্যায়পালিকাই শাস্তি দিব লাগে, নহলে অপেন শ্বুট কৰিব লাগে, ডাইৰেক্ট তাহাঁতক ফাঁচি দিব লাগে, যাৰা জীৱন কাৰাগাৰ তাহাঁতক শাস্তি দিব লাগে বুলি আদিবাসী মহিলা সমিতি হয় এয়া দাবী জনাইছো। আৰু এনেকে নিন্দনীয় ঘটনা এনেকে পাখণ্ড ব্যক্তিসকলক সদায় এৰি দিব নালাগে। আৰু চৰকাৰখনক আমি ক'ব বিচাৰো নাৰীসকলৰ কাৰণে এক কঠোৰ আইন যাতে অতি সোনকালে বলবৎ কৰি দিব লাগে। আমাৰ নাৰী সমাজখনৰ কোনোখিনিত সুৰক্ষিত নহয়, শিশুৰ পৰা বৃদ্ধালৈকে। আজি আমি দুখ প্ৰকাশ কৰিছো, চৰকাৰখনক ধিক্কাৰ জনাইছো। এনেকে কাৰ্য হোৱাৰ পাছতো চৰকাৰখনে নিমাত হৈ বহি আছে। এইখিনিতে ক'ব বিচাৰো আয়ুষী পূৰ্তি 6 বছৰীয়া ফুলকমলীয়া শিশু ৰেপ কৰি মাৰ্ডাৰ কৰা তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। আজি আমি দুখ প্ৰকাশ কৰিছো, বাৰম্বাৰ নাৰী সমাজখনৰ ওপৰত তেনেকে বৰ হত্যাকাণ্ড সংঘটিত হৈছে। আজি আয়ুষী পূৰ্তিৰ কি দুখ আছিলে, ফুলকমলীয়া শিশুটোক আজি সেই লম্পট ব্যক্তি ৰঞ্জিত বসুমতাৰীক ফাঁচীৰ দৰে শাস্তি ন্যায়পালিকাই দিব লাগে, অন্যথা তেখেতক যাৰা জীৱন কাৰাগাৰ শাস্তি দিব লাগে, অন্যথা তেখেতক অপেন শ্বুট কৰিব লাগে। এয়া আদিবাসী মহিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছো। আদিবাসী মহিলা শক্তি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি আমি এক গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছো। যিহেতু আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি গম পাই আছে, যোৱা 22/6/2025 তাৰিখে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বকাকজান গাঁৱৰ নিবাসী এগৰাকী ফুলকমলীয়া 6 বছৰীয়া শিশু স্বৰ্গীয় শ্ৰীমতী আয়ুষী পূৰ্তিৰ এজন পাখণ্ড লম্পট ব্যক্তিয়ে ধৰ্ষণ কৰি হত্যা কৰিলে। এই কাণ্ডক আমি সদৌ অসম আদিবাসী মহিলা সমিতি হৈ গৰিহণা জনাইছো তথা এই পাখণ্ড ব্যক্তিজনক ফাঁচি দিয়াৰ আমি সদৌ অসম আদিবাসী মহিলা সমিতি হৈ দাবী জনাইছো। যিহেতু আমি সমগ্ৰ অসম তথা ভাৰতবৰ্ষতে মহিলাসকল অসুৰক্ষিত, আমি সামাজিক মাধ্যমত বাৰম্বাৰ এনে ঘটনা আমি দেখিবলৈ পাইছো। কালি পৰহি আমি দেখিবলৈ পাইছিলো তিনিচুকীয়া জিলাৰ কাপ্তানচুক গাঁৱৰ নিবাসী এগৰাকী 60 বছৰীয়া বৃদ্ধা আইতা এগৰাকীক ধৰ্ষণ কৰা হল। আৰু লগতে তিনিচুকীয়া জিলাৰে অন্তৰ্গত বৰডুবি চাহ বাগিচাৰ এগৰাকী ফুলকমলীয়া 7 বছৰীয়া এগৰাকী শিশুকো ধৰ্ষণ কৰি প্ৰাণ কাঢ়ি লোৱা হল। এনেধৰণৰ ঘটনা বাৰম্বাৰ হৈ আছে। সেইকাৰণে আমি সদৌ অসম আদিবাসী মহিলা সমিতি হৈ যোৱা 20 তাৰিখে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত এই ধৰ্ষণকাৰীসকলক ফাঁচীৰ দাবী তথা মহিলাসকলক এক সুৰক্ষা কঠোৰ আইন প্ৰণয়ন কৰাৰ স্বাৰ্থত আমি সদৌ অসম আদিবাসী মহিলা সমিতি হৈ তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলো। তাৰ সত্ত্বেও আজি এনেধৰণৰ ঘটনা আমি বাৰম্বাৰ দেখিবলৈ পাইছো। এনে ঘটনাক আমি সদৌ অসম আদিবাসী মহিলা সমিতি হৈ গৰিহণা জনাইছো তথা অসম তথা ভাৰত চৰকাৰক আমি দাবী জনাইছো। সদৌ অসম আদিবাসী মহিলা সমিতি হৈ অতি শীঘ্ৰে মহিলাসকলৰ কঠোৰ আইন প্ৰণয়ন কৰক, লগতে এই ধৰ্ষণকাৰীসকলক অতি শীঘ্ৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক, অন্যথা আমি আদিবাসী মহিলা সমিতি হৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই আন্দোলনত যদি কিবা অঘটন ঘটে ইয়াৰ জগৰীয়া সম্পূৰ্ণ চৰকাৰে হ'ব বুলি আমি আদিবাসী মহিলা সমিতি হৈ কথা দিছো, প্ৰতিশ্ৰুতি দিছো। লগতে আমি দাবী জনাইছো আমাৰ দাবীটি যাতে অতি সোনকালে চৰকাৰে পূৰণ কৰে। ধন্যবাদ। জয় অসম, জয় আদিবাসী।